গীতা পঢ়িব নাপায়, গীতা পঢ়িলে অন্ধ হ'ব। আইসকলেতো ওচৰলৈ চাপিব নাপায়, শাস্ত্ৰৰ ভাগৱত চুব নাপায়, চাব নাপায়, বন্তি জ্বলাব নাপায়। ভাগৱতত কৈছে বাক্য কৰ্ণ মন মুখ আছে মানে যাৰ হৰি ভকতিত সমস্তৰে অধিকাৰ। কোনে কৈছে আইসকলে ভাগৱত পঢ়িব নাপায়, গীতা পঢ়িব নাপায়? কোনে কৈছে গীতা পঢ়িলে অন্ধ হৈ যাব? সব মিছা। এটা ডাঙৰ কথা হৈছে যে গীতা শাস্ত্ৰটো অকল আমাৰ এতিয়া কথাই নহয়, 5,500 বছৰ আগত ভগৱান কৃষ্ণই কৈ যোৱা। গতিকে এই কথাখিনিতো সবেই জানে, যিবিলাকে গীতা অধ্যয়ন কৰিছে, যিবিলাকে গীতাৰ ওপৰত প্ৰবচন দিছে। কিন্তু এই কথাখিনি সাধাৰণ মানুহক কিয় বুজাই নিদিয়ে? আৰু যদি বুজাই দিয়ে তেতিয়াহ'লে সাধাৰণ মানুহে ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাৰ ওচৰত কিয় সেৱা কৰিব? কাৰণ ভগৱানে গীতাত অৰ্জুনক কৈছে মত্ত পৰতৰম নান্যত কিঞ্চিদ অস্তি ধনঞ্জয় মই সৰ্বমিদম প্ৰতম সূত্ৰে মণিগণাইব। 7ম অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোতকৈ শ্ৰেষ্ঠ আৰু কোনো নাই। এধাৰী মালাত সূতাডালত মণিবিলাক যেনেকৈ গাঁঠি থোৱা থাকে তেনেকৈ সমস্ত জীৱ মোৰ লগত গাঁঠি থোৱা আছে, মোক বাদ দি একো নাই। আৰু সেইকাৰণে মোৰ ওচৰত যোনে শৰণ লয় সিহে মায়াৰ পৰা হাত সাৰিব পাৰিব। এই সত্যটোতো 5,500 বছৰ আগতেই কৈ গ'ল। তে আমাৰ মানুহখিনি কিয় বুজাই নিদিয়ে? প্ৰবচনটো বহুত চলি আছে গীতাৰ ওপৰত, বিভিন্নজনে বিভিন্ন কথা কৈ আছে, কিন্তু আচল কথাটো সাধাৰণ মানুহখিনিক নুবুজায়। বলকি তাৰ বিপৰীতে এটা উলিয়াই দিলে যে গীতা পঢ়িব নাপায়, গীতা পঢ়িলে অন্ধ হ'ব। আইসকলেতো ওচৰলৈ চাপিব নাপায়, শাস্ত্ৰৰ ভাগৱত চুব নাপায়, চাব নাপায়, বন্তি জ্বলাব নাপায়। ভাগৱতত কৈছে বাক্য কৰ্ণ মন মুখ আছে মানে যাৰ হৰি ভকতিত সমস্তৰে অধিকাৰ। কোনে কৈছে আইসকলে ভাগৱত পঢ়িব নাপায়, গীতা পঢ়িব নাপায়? কোনে কৈছে গীতা পঢ়িলে অন্ধ হৈ যাব? সব মিছা। কোনে কৈছে গীতা পঢ়িলে সন্ন্যাস হৈ গুচি যাব? গীতা যিজনে কৈছে তেওঁৰ 16,108 গৰাকী পত্নী, ভগৱান কৃষ্ণৰ 16,108 গৰাকী পত্নী যোনে গীতা কৈছে, আৰু যোনে শুনিছে তেওঁৰো 4 গৰাকী, উলুপি, চিত্ৰাংগদা, সুভদ্ৰা আৰু দ্ৰৌপদী অৰ্জুনৰ। তেওঁলোকতো সন্ন্যাসী হোৱা নাই। অথবা অৰ্জুনে প্ৰথমতেহে কৈছিল মোক এইবিলাক মই যুদ্ধ নকৰোঁ, মই ভিক্ষা খুজি খাম। ভগৱানে কৈছে না, তোৰ কৰ্তব্যটো কৰিব লাগিব। নিয়তম কুৰু কৰ্ম ত্বম কৰ্ম জ্যায় হিয়া কৰ্ম ন। 3য় অধ্যায় 8 নম্বৰ শ্লোক। তই কৰ্তব্য কৰ। অৰ্জুনে সন্ন্যাস হ'ম বুলি কওঁতেও তেওঁক কৰ্তব্য সোঁৱৰাই দিছে গীতাই, আমাক কৰ্তব্য কৰিবলৈ দিছে, কিন্তু আমাক পঢ়িবলৈ নিদিয়ে। নাপায় নাপায় শব্দ সোমোৱাই দিলে। গতিকে আপোনালোকে অধ্যয়ন কৰক গীতা। অৰ্জুনক কৈছে মায়াৰ পৰা হাত সাৰিব পৰা উপায় যদি লাগে তেতিয়াহ'লে মোৰ ওচৰত আহ। কিন্তু এই কথাখিনি আমাক বুজাই নিদিয়ে। কিয়? যদি প্ৰত্যেকজন মানুহক যদি বুজাই দিয়ে যে শাস্ত্ৰৰ উত্তম গীতা ভাগৱতে কেৱল কৃষ্ণত এক শৰণৰ কথা কৈছে, তেতিয়াহ'লে ধৰ্মৰ নামত চলি থকা বহু বেপাৰ বাণিজ্য বন্ধ হৈ যাব। গীতাত ভগৱান কৃষ্ণই নিজ মুখে কৈছে কাম স্থিৰ স্থিৰ হিত জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা তম তম নিয়মম আস্থায় প্ৰকৃতা নিয়তা স্বয়া। 7ম অধ্যায় 20 নম্বৰ শ্লোক। হে অৰ্জুন, যিবিলাকৰ জ্ঞান কামনা বাসনাই হৰণ কৰি ল'লে সেইবিলাকেহে ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাৰ ওচৰত সেৱা কৰিবলৈ যায়। মই কোৱা নাই। 7ম অধ্যায় 20 নম্বৰ শ্লোক গীতা। ভগৱান কৃষ্ণই নিজ মুখে কৈছে। আৰু ভগৱানে এইটোও কৈছে যো যো যম যম তনুম ভক্তা শ্ৰদ্ধয়া অৰ্চিতুম ইচ্ছাসি তৈষা তৈষা অচলা শ্ৰদ্ধা তামেব বিদ্যাম্যহম। 7ম অধ্যায় 21 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যোন যোন মানুহে যোন যোন ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাৰ ওচৰত সেৱা শুশ্ৰূষা কৰিবলৈ যায়, মই যিহেতুকে তেওঁৰ হৃদয়ত অন্তৰ্যামী ৰূপে থাকোঁ, মই তেওঁৰ প্ৰতি তেওঁৰ মনটো আৰু আকৃষ্ট কৰি দিওঁ, যা বেটা সেইফালে। কিন্তু সেইজন দেৱতাই সেইটোহে ফল দিব পাৰিব স তয়া শ্ৰদ্ধয়া যুক্ত তৈষা আৰাধনামিহতে লভতে স ততঃ কামন ময়েব বিহিতান হিতান। 7ম অধ্যায় 22 নম্বৰ শ্লোকত ভগৱান কৃষ্ণ অৰ্জুনক কৈছে হে অৰ্জুন, সেইবিলাক দেৱতাই সেইটো ফলহে তেওঁৰ ভক্তজনক দিব পাৰিব যিটো মই ৰিকমেণ্ড কৰি দিওঁ। যেনেকৈ কোনোবা MLA ৰিকমেণ্ড কৰি দিয়ে, মন্ত্ৰীয়ে ৰিকমেণ্ড কৰি দিয়ে এই ঘৰটো অমুকত দিবি, তাৰপিছতহে সেইটো পায়। ঠিক তেনেকুৱা ভগৱান কৃষ্ণই কৈছে মই অনুমোদন নজনোৱালৈকে কোনো কাৰো ক্ষমতা নাই কিবা ফল দিয়াৰ, কাৰণ তেওঁলোকৰ নিজস্ব একো নাই। যেবে এক 100 হুয়ে বৰিষ ব্ৰহ্মাৰ ব্ৰহ্মাকো কৰন্ত তেবে ঈশ্বৰে সংহাৰ।
ব্ৰহ্মাও কৃষ্ণৰ কালৰ গতিৰ পৰা সাৰি যাব পৰা নাই, বাকী ক্ষুদ্ৰ দেৱ দেৱতাৰ কি সাহস? সেইকাৰণে ভগৱানে অৰ্জুনক কৈছে, হে অৰ্জুন, অনন্য চেতা সততাম যো মাম স্মৰতি নিত্য সহ তৈষাহম সুলভ পাৰ্থ নিত্যযুক্তস্য যোগিন। 8ম অধ্যায় 14 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, অনন্যভাৱে, না অন্য, অনন্য মানে না অন্য, কেৱল মোক যোনে সততম সদায়, নিত্যসহ নিয়মিতভাৱে, নিত্য কণ্টিনিউ, সদায় যিজনে মোক অনন্যভাৱে চিন্তা কৰিলে, অনন্য চিন্তয়ন্তু মাম ইয়ে জনা পাৰ্যুপাসতে, সেইজনৰ কাৰণে মই সুলভ পাৰ্থ, অতি সুলভ, মোক সহজতে পায়, কণ্ঠলগ্ন মণিৰ নিচিনা। আপোনাৰ ঈশ্বৰ বাহিৰত নাই, ভগৱান হৃদয়ত আছে। গুৰুজনাই কীৰ্তনত কৈছে, দেৱৰো ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে, আছে হৰি সবাৰো হিয়াত। ইয়াত আছে। গতিকে ইয়াত থকা ঈশ্বৰজনক পাবৰ কাৰণে কি কৰিব লাগিব? অনন্য চেতা সততাম যো মাম স্মৰতি নিত্য সহ। অনন্যভাৱে আপোনাৰ মনটোৱে যদি সদায় ভগৱান কৃষ্ণৰ স্মৰণ কৰিছে, শ্ৰৱণ কৰিছে, কীৰ্তন কৰিছে, তেতিয়াহ'লে আপুনি ভগৱানক পাব, আৰু ভগৱান আপোনাৰ কাৰণে সুলভ হ'ব। ভগৱানে কৈছে, অনন্য চিন্তয়ন্তু মাম ইয়ে জনা পাৰ্যুপাসতে তেষাম নিত্যাভিযুক্তানাম যোগক্ষেম বহাম্যহম। 9ম অধ্যায় 22 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, অনন্যভাৱে যিজনে মোক চিন্তা কৰিলে তেওঁক মই দুটা বস্তু দিওঁ, অংগীকাৰ কৰিছে, প্ৰতিজ্ঞা কৰি কৈছে। কি দুটা? যোগ আৰু ক্ষেম। যোগ মানে অভাৱ পূৰণ, আপোনাৰ যিটো বস্তু নাই সেইটো ভগৱানে আপোনাক দিব। আৰু দ্বিতীয়টো হৈছে যিটো আছে তাৰ ৰক্ষণাবেক্ষণ দিব। তাতকৈ আৰু কি লাগে? আপোনাৰ যিটো নাই, যিটো অভাৱ, সেইটো ভগৱানে পূৰণ কৰি দিব, আৰু যিটো আছে তাৰ ৰক্ষণাবেক্ষণ দিব। তাতকৈ আমাক লাগে কি? তাৰ কাৰণে কি কৰিবলৈ কৈছে? অনন্য চিন্তয়ন্তু, অনন্যভাৱে চিন্তা কৰিবলৈ দিছে।